নতুন বছৰত এক ইতিবাচক বাতৰিৰ সৈতে যোৰহাটৰ পৰা ৰাজীৱৰ সহযোগত মই কংকনজ্যোতি শৰ্মা। এতিয়া নতুন বছৰ, এটা নতুন আশা, এটা নতুন প্ৰত্যাশা আৰু সম্ভাৱনাৰ এটা নতুন বছৰ 2025। আজি এই প্ৰতিবেদন আমি প্ৰস্তুত কৰিছোঁ আন এক সম্ভাৱনাক লৈয়ে। এসময়ত ৰাজপথৰ আন্দোলনেৰে নিজক পৰিচিত কৰা, জাতিৰ বাবে উৎসৰ্গা কৰা এজন ব্যক্তিক আজি আমি আপোনালোকৰ লগত চিনাকি কৰি দিব বিচাৰিছোঁ। এসময়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা পৰৱৰ্তী সময়ত মুখ্য উপদেষ্টাৰ আসন অলংকৃত কৰা পুতুল দত্ত এতিয়া ক'ত? বহুলোকে ভাবিছিল যে পুতুল দত্তই ৰাজনীতি কৰিব বা পুতুল দত্তই আন কিবা ব্যৱসায় কৰিব। এসময়ত বহু অফাৰ তেওঁলৈ আহিছিল, তেখেতে হয়তো ৰাস্তাৰ কাষত সুৰাৰ বিপণী দিব পাৰিলে হয়, কিন্তু তেখেতে এতিয়া আৰম্ভ কৰিছে গাখীৰৰ ব্যৱসায়। যোৰহাটৰ পূব প্ৰান্তত আচলতে যি অঞ্চল আছে, কেন্দুগুৰি সমীপৰ যি অঞ্চল আছে, সেই অঞ্চলত আছে মেছাৰ্ছ পি ডি ইনফা। আৰু এই মেছাৰ্ছ পি ডি ইনফাখন আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কাৰণ এয়া এখন গাখীৰৰ বিপণী আৰু ইয়াত গাখীৰৰ উৎপাদিত সকলো সামগ্ৰী পোৱা যায়। আৰু এই বিপণীখনৰ স্বত্বাধিকাৰ হৈছে এসময়ত অসমীয়াৰ বজ্ৰকণ্ঠ হৈ দেখা দিয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন মুখ্য উপদেষ্টা পুতুল দত্ত। আমি অলপ সোমাই যাম পুতুল দত্তৰ ওচৰলৈ, কাৰণ নতুন বৰ্ষক নতুন সম্ভাৱনা, নতুন প্ৰত্যাশা, আৰু পুতুল দত্ত আমাৰ লগত আছে। দাদা, কামৰ মাজতে অকণমান আপোনাক দিগদাৰ কৰিছোঁ। বহুতে ভাবিছিল যে পুতুল দত্তই হয়তো ৱাইন শ্বপৰ লাইচেঞ্চ ল'ব, পুতুল দত্তই সংগঠন বাদ দিয়াৰ পিছত ধাবা খুলিব, ফাৰ্ষ্ট ক্লাছ ঠিকাদাৰ হ'ব, কিন্তু পুতুল দত্তই থলুৱাকৈ এটা ব্যৱসায় আৰম্ভ কৰিছে, কাৰোবাক সংস্থাপিত কৰিছে। এটা ইতিবাচক কথা অসমীয়াৰ কাৰণে। আমি সদায় জাতিটোৰ কথা কওঁ, জাতি সুৰক্ষিত কথা কওঁ। বজাৰ আৰু পথাৰ থাকিলেহে জাতি থাকিব, সেই কথাও কোৱা যায়। কিন্তু নতুন প্ৰজন্মক আপুনি আদৰ্শ হিচাপে বহুতে আপোনাক ইতিমধ্যে গ্ৰহণ কৰিছে। কি ক'ব এই নতুন বছৰ, এই ক্ষণত আমি আপোনালোকৰ ওচৰলৈ আহিছোঁ? নতুন বছৰ মই অসমবাসীৰ লগতে যোৰহাটবাসীক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু আশা ৰাখিছোঁ আগন্তুক নতুন বছৰ যাতে সকলোৰে সুখময় হওক, এই কামনা কৰিছোঁ। আৰু লগতে আপোনালোকে মোৰ ওচৰলৈ আহিছে। আচলতে মই বহুত দিন, দীৰ্ঘদিন ধৰি অসম আন্দোলনৰ পৰা সংগঠন কৰিছোঁ, কিন্তু কৰাৰ এইটো হয় মানুহে ভাবিবই, আৰু ৰাজনীতি কৰিম বুলি ভাবি থকাৰ কাৰণেই বহুতে হয়তো অন্যায়ো কৰিলে, আৰু বহুতৰ চকুৰ কুটা দাঁতৰ হুল হৈ পৰিছিলোঁ মই। গতিকে অন্যায় কৰিলে, কৰাৰ পাছত মই দেখিলোঁ নাই, নিজক প্ৰতিষ্ঠা কৰিবলৈতো লাগিব, আৰু লগত কিছুমান ব্যক্তিক সংস্থাপনৰ কথাটো মই ভাবিলোঁ। সেই খাতিকে মই এই গাখীৰ ডিষ্ট্ৰিবিউটৰটো খুলিলোঁ আমুলৰ। গতিকে মই এনেধৰণে আগবাঢ়ি গৈ আছোঁ, আৰু ভাবিছোঁ আহিবলগীয়া দিনবিলাকত ভৱিষ্যত আৰু অধিক সবলভাৱে আগবাঢ়ি যাব পাৰিম বুলি মই ভাবিছোঁ। মোৰ এটা প্ৰশ্ন আছে, মই অকণ ভিতৰলৈ সোমাই আহিছোঁ, সতীৰ্থ ৰাজীৱক অলপ সোমাবলৈ চেষ্টা কৰিম। আপোনাৰ যি বিপণীখন আমি অকণমান দেখুৱাব চেষ্টা কৰিম আচলতে, যদি আপুনি অকণমান আমাক দেখুৱাই দিয়ে আমাৰ সুবিধা হ'ব। পুনৰবাৰ কৈছোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰে শক্তিশালী সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ এগৰাকী প্ৰাক্তন সভাপতি, মুখ্য উপদেষ্টাৰ এই নতুন বিপণীখন আপোনালোকে চাওক। তেখেতে হয়তো ৰাজনীতিৰ পথাৰত গৈ পেলাই এক নতুন জীৱনৰ সূচনা কৰিব পাৰিলেহেঁতেন, কিন্তু প্ৰকৃতাৰ্থত অসম আৰু অসমীয়াৰ কথা চিন্তা কৰা এইগৰাকী ব্যক্তিয়ে কিন্তু আৰম্ভ কৰিছে গাখীৰৰ এটা ব্যৱসায়। আমুলৰ তেখেতে ডিষ্ট্ৰিবিউচন লৈছে, পাইকাৰী তেখেতে আমুলৰ ব্যৱসায়ৰ লগত জড়িত হৈ পৰিছে। পুতুলদা অকণ এইফালে আহিলে মোৰ সুবিধা হ'ব, তাৰ ভিতৰতো যথেষ্টখিনি বস্তু আছে। গতিকে এটা কথা আমি ক'বই লাগিব যে বজাৰ আৰু পথাৰ এই দুটা দখল কৰাৰ কথা সকলোৱে কয়, কিন্তু কাৰ্যক্ষেত্ৰত আচলতে কিমানে সেই পন্থা গ্ৰহণ কৰিছে সেয়া যদি চাবলৈ মন আছে, তেনেহ'লে আপোনালোকে আমাৰ এই প্ৰতিবেদন চাওক। পুতুলা, আৰু এটা কথা, এসময়ত খুব চৰ্চা হৈছিল যে যোৰহাটৰ বিধায়কৰ টিকেটৰ আপুনি দাবীদাৰ আছিলে, সেই সময়ত বহু কথা ওলাইছিল, কিন্তু হঠাতে আপুনি সংগঠন বাদ দিলে, কোনো সক্ৰিয় ৰাজনীতিত নগ'ল। এতিয়াও মাজে মাজে ৰাজনৈতিক দলৰ পৰা অফাৰবিলাক আহে নাই? মই সুধিব বিচাৰিছোঁ। সেইখিনি আহি থাকে বাৰু, সেইখিনি আহি থাকে, আৰু কয়ো বহুতে। আচলতে মই এটা কথা, কাৰোবাৰ এতিয়া দৰজাৰ মুখত গৈ পেলাই টিকেটৰ আশাত মানে ৰখি থাকিবলৈ সময় নাই, আৰু মোৰ সেইটো মন নাই, আৰু আগৰ পৰাই সেইটো ইচ্ছা নাছিল গুণেই মই এনেকৈ নিজৰ স্বাধীন ব্যৱসায় এটা নিজে আৰম্ভ কৰিছোঁ, য'ত নেকি মানে কোনো ইয়াত দুই নম্বৰী কাৰোবাৰ নাই, এটা সৎ পথত আৰু সৎ ব্যৱসায়। গতিকে মই খুব আনন্দিত। ইয়াৰ কিমান কৰ্মচাৰী আছে? মোৰ এতিয়াও 10-12জন কৰ্মচাৰী আছে, গাড়ী আছে, গতিকে বিভিন্ন ধৰণৰ কৰ্মচাৰীসকল জড়িত হৈ আছে। চব থলুৱা নে? চব থলুৱা, কোনো বেলেগ মানুহ নাই। নিজৰ আমাৰ ভাই ভনীসকলক লগত লৈ পেলাই মই ব্যৱসায়টো আৰম্ভ কৰিছোঁ,
আৰু গতিকে এইটো মই ভাবিছোঁ সফল হ'ম, গতিকে সফল হোৱাৰ এটা পথতেই মই গৈ আছোঁ। মই আৰু এটা প্ৰশ্ন আপোনাক সোধোঁ, আমি অকণমান আপোনাৰ জাতীয়তাবাদী শিবিৰলৈ অলপ যাব পুনৰ ঘূৰি যাব বিচাৰিছোঁ। এইফালে আৰু আছে, মই অলপ দেখুৱাম পিছত মোৰ সতীৰ্থ দেখুৱাব, কিন্তু মোৰ কথাকেইটা আপোনাৰ লগত মই সম্পূৰ্ণ কৰি লওঁ যে আপুনি যিহেতু জাতীয়তাবাদী শিবিৰৰ এজন শক্তিশালী নেতা আছিল বা এতিয়াও আমি আছে বুলি ধৰিছোঁ, কা আন্দোলন যিটো বিপৰ্যয় হ'ল সেই সময়তো আপুনি কিন্তু সন্মুখ সময়লৈ অহা নাই, কিন্তু আপুনি ভিতৰি আপুনি যথেষ্টখিনি আপুনি কা আন্দোলনৰ কাৰণেও কৰিছিলে। গতিকে এই যে কা আন্দোলন বিফল হ'ল, তাৰ পৰা ৰাজনৈতিক দল গঠন হ'ল, বিভিন্ন ৰাজনৈতিক দল গঠন হ'ল, তাৰপিছত কিন্তু শাসকৰ বাগজৰী পুনৰ বিজেপিৰ আসনলৈ আহিল, এতিয়া আকৌ পঞ্চায়ত ইলেকশ্যন আহি আছে, 1.5 বছৰৰ পিছত বিধানসভা ইলেকশ্যন আছে, তাৰ মাজত আমি যিমান দূৰ খবৰ পাওঁ আপোনালোকৰ 2-1 ৰাজনীতি দলৰ পৰা অফাৰ আহিছে, গতিকে আপুনি যাব নেকি ৰাজনীতিৰ ফিল্ডলৈ ঘূৰি? নহয়, মই এটা কথা, ৰাজনীতি কৰিব লাগে কিছুমান কথাৰ কাৰণে কৰিব লাগে, আচলতে সৎ মানুহৰ খুব অভাৱ হৈ পৰিছে, এইটো সঁচা কথা। মই দেখিছোঁ ৰাজনীতিত সৎ মানুহৰ অভাৱ নাই, আচলতে নিজৰ কাৰণেই সকলোৱে চিন্তা চৰ্চা কৰি আহে। আমি যিমান বছৰ কৰিলোঁ সংগঠন, অসম আন্দোলনটো বহুবাৰ জেল খালোঁ, খোৱাৰ পাছতো কিন্তু আমি নিজৰ কাৰণে একো নাই কৰা বুলিয়ে ক'ব পাৰি। আমি কোনো PWD ডিপাৰ্টমেণ্টত ঠিকাদাৰ নাই কৰা, ENDত নাই কৰা। আজি কিন্তু সংগঠনৰ লিডাৰবিলাকে PWD ENDত ঠিকা কৰি আছে, তেওঁলোকেতো তেনেধৰণে কৰি আছে। যদি ভৱিষ্যত দেখোঁ যে ৰাজনীতিটো বেয়া বস্তু নহয়, সৎ মানুহৰ যদি কেতিয়াবা সুবিধা পোৱা যায়, মই নিজক সদস্য হিচাপেই কৈছোঁ, যদি পোৱা যায় আমি নিজক প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়ি যাম। কোনো আঞ্চলিক দলত যাবনে ৰাষ্ট্ৰীয় দল হ'ব পাৰে? ৰাষ্ট্ৰীয় দলো হ'ব পাৰে, আঞ্চলিক দলো হ'ব পাৰে, যি সময়ত যিটো ধৰণে সুবিধা পাওঁ। কিন্তু সেইটো কথা ঠিক, মই বিজেপিত কোনো ধৰণে নাযাওঁ। বিজেপি যিটো ভ্ৰষ্টাচাৰ দুৰ্নীতি সেইটো মোৰ গ্ৰহণযোগ্য নহয়, গতিকে মই এইটো প্ৰত্যাখ্যান কৰিছোঁ আৰু এইটোত মোৰ কোনো ধৰণৰ নাযাওঁ। হয়, নিশ্চয়। মোৰ প্ৰতুল দত্ত ডাঙৰীয়া PD ইনফ্ৰা বুলি যি আচলতে আপুনি দেখিব, মোৰ সতীৰ্থ ৰাজীৱে আপোনালোকক দেখুৱাই আছে যে আচলতে তেখেতে কিমান সুন্দৰকৈ আচলতে এক শৃংখলাবদ্ধভাৱে এটা তেওঁ ব্যৱসায় আৰম্ভ কৰিছে। প্ৰায় 2 বছৰ পুৰণি যদিও এই ব্যৱসায়িক প্ৰতিষ্ঠান, কিন্তু লাহে লাহে ইতিমধ্যে ঠন ধৰি উঠিছে আৰু ইয়াত থকা প্ৰত্যেকগৰাকী কৰ্মচাৰীয়ে কিন্তু থলুৱা আৰু খিলঞ্জীয়া কৰ্মচাৰী। সততে কোৱা যায় যে সংগঠনৰ যদি নেতা হয়, যে তেখেতে যদি কিবা পদবী লাভ কৰে তেনেহ'লে তেখেতক পঠিওৱা হয় ৰাজনীতিলৈ আৰু তাৰ পাছতে তেওঁ এক অন্য অধ্যায় সূচনা কৰে। কিন্তু AJYCP অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰে এটা শক্তিশালী সংগঠনৰ শীৰ্ষ নেতৃত্ব হোৱাৰ পাছতো তেখেত কোনো ৰাজনৈতিক দললৈ নগ'ল, তেখেতে কোনো ৱাইন শ্বপ বা বাৰৰ তেখেতে লাইচেঞ্চ নল'লে, তেখেতে কোনো বহুজাতিক কোম্পানীৰ ঠিকা তেখেতে নকৰিলে, তাৰ বিপৰীতে তেখেতে সৎ পথেৰে, আমি যদি কওঁ সৎ পথেৰে গাখীৰৰ ব্যৱসায় যি ডিষ্ট্ৰিবিউশ্যন আৰম্ভ কৰিছে, এয়া আচলতে অসমৰ প্ৰত্যেকগৰাকী অসমীয়াৰ কাৰণে এটা জ্বলন্ত উদাহৰণ হ'ব পাৰে। বজাৰ আৰু পথাৰ থাকিলে অসমীয়া জাতি থাকিব, এই কথাষাৰৰ প্ৰকৃতাৰ্থত যদি কোনোবাই উচিত ব্যৱস্থা কৰিছে সেয়া হৈছে আমাৰ দৃষ্টিত পুতুল দত্ত। যিয়েই নহওক নৱবৰ্ষৰ এই ক্ষণত আমি আপোনালোকক এক ইতিবাচক বাতৰি এইটো কাৰণে দেখুৱাব খুজিছোঁ, কাৰণ এষাৰ বদনাম অসমীয়া জাতিৰ আছে যে অসমীয়া জাতিয়ে কাম কৰিব নিবিচাৰে বা এলেহুৱা জাতি। কিন্তু পুতুল দত্ত ডাঙৰীয়াৰ দৰে অসমৰ বহু এনে থলুৱা ব্যৱসায়ী আছে বা সংগঠনৰ নেতাই হওক বা ৰাজহুৱা কৰ্মীয়ে হওক, তেওঁলোকে কিন্তু নিজৰ ঠাইত নিজৰ দৃষ্টিত এতিয়াও তেওঁলোক হৈ আছে একোজন উজ্জ্বল নক্ষত্ৰ। যোৰহাটৰ পৰা সতীৰ্থ ৰাজীৱৰ সৈতে কংকনজ্যোতি শৰ্মা ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।